নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। এতিয়া কি হ'ল, আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচনো কৰিছিলে, আপোনালোকৰ সকলো ঠিকেই হৈ আছে, কিন্তু আপোনালোকে নোহোমালে। কিন্তু যিসকলে এতিয়া ধৰি লওক কোনোবাই ফাৰ্মাৰ ৰেজিষ্ট্ৰেচনে কৰা নাছিলে তেওঁলোকে সোমালে। তো এতিয়া কথাটো কি হ'ল, আপোনালোকে এই টকাটো কিয় নাপালে 20 নম্বৰ কিস্তি আৰু 21 নম্বৰ কিস্তিৰ ক্ষেত্ৰত বহুতে কৈ আছে যে এবাৰ 3000কে পাম নেকি বা কেনেকুৱা ধৰণৰ এইখিনি খবৰ এটা ওলাইছে 3000কৈ দিব নেকি। তো সকলোখিনি জনাবলৈ গৈ আছো। আগন্তুক সময়ত আপোনালোকৰ এই যি PM কিষাণলৈ ডাঙৰ এটা খবৰ আহিবলৈ গৈ আছে, সকলোখিনি জনাই আছো। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলো। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো। তো হয়, এতিয়া কি হ'ল, 20 নম্বৰ কিস্তি আপোনালোকে পোৱা নাই, এতিয়াও নোসোমালে আপোনালোকৰ একাউণ্টত। কিয় সোমোৱা নাই? সকলোখিনি ঠিকেই হৈ আছে। তো আপোনালোকে এইখিনি ক্ষেত্ৰত চিন্তা কৰাৰ বিষয় নাই। যদি আপোনালোকৰ সকলো ঠিক হৈ আছে আৰু আপোনালোকৰ EKYC, লেণ্ড চিডিং, আপোনালোকৰ FTO প্ৰচেছ, আধাৰ বেংক চিডিং একাউণ্ট ষ্টেটাছ সকলোখিনি ঠিক হৈ আছে, ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰিছিলে, তেনেহ'লে আপোনালোকে নিশ্চয় পাব। আৰু প্ৰকৃত হিতাধিকাৰী আপোনালোকে যদি কৃষক হয় তেনেহ'লে সেইটো আপোনালোকে পাবই। তাত কোনো ধৰণৰ আপোনালোকে তাত সন্দেহ কৰাৰ বিষয় নাই যে আপোনালোকে নাপাবনি, পাবই। আৰু এইখিনি ক্ষেত্ৰত যে এতিয়া বহুতো প্ৰশ্ন এনেকুৱা ধৰণৰ হৈছে, কিছুমানে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন নকৰাই পাইছে। হয়, এইখিনি পাইছে। আৰু আগন্তুক সময়ত যি 21 নম্বৰ কিস্তি আহিবলৈ গৈ আছে, তেতিয়া কিন্তু এই যি ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন নাই কৰা তেওঁলোকে বা তেওঁলোকৰ সেইখিনি সকলোখিনি তেওঁলোকৰ নিজৰ নামত মাটি বাৰী নাই, এইখিনি ক্ষেত্ৰত কিন্তু কৃষকসকলৰ বাবে এটা অসুবিধা আহি পৰিব আগন্তুক সময়ত। আৰু 20 নম্বৰ যি কিস্তিটো আপোনালোকে এতিয়া পালে সেইখিনি ক্ষেত্ৰত কোনো ধৰণৰ নাই। আগন্তুক যিটো 21 নম্বৰ আহিবলৈ গৈ আছে তাত আপোনালোকৰ অসুবিধা হ'ব। আৰু বহুতে সুধি আছিলে যে এইটো 21 নম্বৰটো 3000কৈ পাব নেকি, 3000 কিবা পোৱা এনেকুৱা ধৰণৰ খবৰ। সেই 3000কৈ নাহে, কোনো ধৰণৰ আপডেট নাই। মাজতে এটা চিন্তা চৰ্চা কৰিছিলে, সেইখিনি ক্ষেত্ৰত কোনো ধৰণৰ আপডেট নাহে। সেইটো বহুত দিনৰ পৰা এটা খবৰ ওলাইছে, মিছাতে আপোনালোকে সেইখিনি ক্ষেত্ৰত মনোযোগ নিদিব, কাৰণ কেলৈ 3000কে দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ লোৱা হোৱা নাই। এতিয়া কথাটো হ'ল যে প্ৰকৃত যিসমূহ কৃষক আছে তেওঁলোকে আগন্তুক সময়ত পাব। আৰু এইবাৰ আপোনালোকে জানে 20 নম্বৰ কিস্তিৰ ক্ষেত্ৰত বহুতো কৃষকৰ নাম বাদ পৰি গৈছে, বহুতো কৃষকৰ নাম তেনেদৰে তালিকাৰ পৰা কাটি দিয়া গৈছে। তেওঁলোকে আৰু সেইখিনি ক্ষেত্ৰত আগন্তুক সময়ত কোনো ধৰণৰ টকা নাপায়। আৰু এতিয়া কথাটো হ'ল, যিসকল প্ৰকৃত কৃষক বা আপোনালোকৰ এইখিনি ক্ষেত্ৰত সকলো শুদ্ধ হৈ থকা পিছতো আপোনালোকৰ সোমোৱা নাই, অতি সোনকালে আপোনালোকক সোমাব। তাত কোনো ধৰণৰ আপোনালোকে চিন্তা কৰাৰ বিষয় নাই। আৰু বহুতো এনেকুৱা ধৰণৰ হৈছে যে যিসকলে কৃষক পঞ্জীয়ন নাই, ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন নকৰিলে ইত্যাদি ইত্যাদি। তো তেনেকুৱা ক্ষেত্ৰত 21 নম্বৰ কিস্তিৰ ক্ষেত্ৰত আপোনালোকৰ অসুবিধা আহি পৰিব। সেইখিনি আপোনালোকক জনালো। আগন্তুক সময়ত খবৰসমূহ পাই থাকিলে আপোনালোকক নিশ্চয় জনাম। আৰু বাকী আপোনালোকে চিন্তা কৰাৰ বিষয় নাই। FTO প্ৰচেছ, লেণ্ড চিডিং, আধাৰ বেংক চিডিং একাউণ্ট ষ্টেটাছ, FTO সকলোখিনি আপোনালোকৰ EKYC ঠিক হৈ থাকিলে আপোনালোকে এই যি PM কিষাণৰ টকা আপোনালোকে পাবই। আৰু যদি এইখিনি ক্ষেত্ৰত অলপমান খেলি মেলি হৈ আছে, বাকী আপোনালোকে নিয়মিতভাৱে পাই আহিছিলে, হঠাতে এইবাৰ 20 নম্বৰ নোপোৱা হ'ল, তেনেদৰে এইখিনি ক্ষেত্ৰত আপোনালোকে চাই লওক, নিৰীক্ষণ কৰক। কাৰণ কেলৈ নিৰ্দিষ্ট কিবা এটা কাৰণ হ'লেহে আপোনালোকৰ যিটো সুবিধা আছিলে সেইটো আপোনালোকে সুবিধাৰ পৰা বঞ্চিত হ'ব। চ' এইবাবে এইখিনি ক্ষেত্ৰত যদি কিবা খেলি মেলি হৈছে শুধৰাই দিলে আগন্তুক সময়ত 21 নম্বৰ কিস্তি হতে আপোনালোকে সকলোখিনি টকা পাবলৈ সক্ষম হ'ব। তো এইখিনি জনালো। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই।